মোৰ অৱস্থাটো খুব বেয়া মই এতিয়া বিচনাতে পৰি আছোঁ দেউতাৰ লগত আমাৰ 2006 চনৰ পৰা কোনো সম্বন্ধই নাছিল তেখেতে আমাৰ ঘৰৰ পৰা ওলাই দিছিল মোক মোৰ বাইদেউক আৰু মোৰ মাক মই খালি মোৰ জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুখকেইখন চাব বিচাৰিছোঁ কিন্তু ইমান বছৰ তেখেতৰ খবৰ খাতি নাছিলে কেনেকৈ আছো কি কৰি আছো আৰু সেইটো সময়ত ল'ৰা ছোৱালী পৰীক্ষা চলি আছিলে যাম চাগে তেনেকৈ ভাবি আছিলো কিন্তু তেতিয়া হেল্ল' মই পাপাই কৈছোঁ দেউতাই কোন পাপা পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ প্ৰথমতে চিনি পোৱা মানে লাইনটো বেয়া আছিল পুতুককৈ আৱাজটো অহা নাছিলে আৰু 18 বছৰ মূৰত মই আৱাজটো শুনিছো সেইকাৰণে মই পাপাই কৈছোঁ আচ্ছা মই পাপাই কৈছোঁ কি কয় পাপাই কৈছোঁ পাপা কোন পাপা মই পাপাই কৈছোঁ দেউতাই কোন পাপা মই প্ৰতাপ চন্দ্ৰ বৰদলৈ পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ হেল্ল' মই প্ৰতাপ বৰদলৈ কৈছোঁ এয়া চিকিৎসক পুত্ৰলৈ অসহায় পিতৃৰ ফোন কল বিয়লি বেলাত পুত্ৰৰ মুখখন চোৱাৰ হেঁপাহ পিতৃৰ মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ লগতে তোৰ কিবা নাতি পুতি হৈছে যদিও মই তাহাঁতৰ মুখকেইখন চাব বিচাৰিছোঁ পিতৃ ক'ত আছে সেই খবৰো নাজানে পুত্ৰই ৰোগশয্যাত পৰি থকা পিতৃয়ে হোৱাটছআপ মেছেজত ঠিকনা প্ৰেৰণ কৰিলে পুত্ৰলৈ এড্ৰেছটো মোক হোৱাটছআপ কৰি দিবচোন এইটো নম্বৰ মই এতিয়া হোৱাটছআপত মেছেজটো দি দিম বাৰু এয়া সম্ভ্ৰান্ত পৰিয়ালৰ উচ্চ শিক্ষিত সন্তান আৰু পিতৃৰ কথোপকথন বছৰৰ পিছত বছৰ বাগৰি গ'ল দেখা নাই পুত্ৰৰ মুখ নাতি নাতিনীও আছে নে নাই সেয়াও নাজানে তেওঁ পুত্ৰক চোৱাৰ দুৰ্বাৰ হেঁপাহ বুকুত লৈ অজান দেশলৈ গুচি গ'ল দুৰ্ভগীয়া পিতৃ সাংস্কৃতিক নগৰী যোৰহাটৰ লুৰুকিহাটৰ ঘটনা ইয়া পুত্ৰ প্ৰাপ্তিৰ সুখেৰে এদিন চহকী হৈ পৰা পিতৃয়ে পুত্ৰৰ মুখখন চাবলৈ জীৱনৰ অন্তিম পৰত কপা কপা মাতেৰে অনুৰোধ জনাইছে গুৱাহাটীৰ পৰা যোৰহাটলৈ 5 ঘণ্টাৰ বাট গৈ এবাৰ পিতৃক চাবলৈ সময়ৰ অজুহাত নে পিতৃৰ প্ৰতি অৱহেলা ইয়া চিনেমাৰ দৰে কাহিনীৰ আঁৰৰ কাৰণ কি যিটো অভিযোগ দিছে হয় কথাটো হ'ল যে দেউতাৰ লগত আমাৰ 2006 চনৰ পৰা কোনো সম্বন্ধই নাছিল হয় তেখেতে আমাৰ ঘৰৰ পৰা ওলাই দিছিলে তেতিয়াতে মোক মোৰ বাইদেউক আৰু মোৰ মাক হয় তেতিয়া 2006 চনৰ পৰাই 2006 চনৰ পৰা 6 চনৰ পৰা গতিকে তেতিয়াৰ পৰা একো সম্বন্ধ নাই আৰু এইটো বুলি নহয় তাৰ আগৰ পৰাই বহুত আছিলে গতিকে সেইবিলাকৰ বহুত কথা আছে গতিকে সেইকাৰণে যিহেতুকে ওলাই দিলে আৰু আমি তেতিয়া ওলাই আহিলো 2006 চনতে আপুনি ওলাই আহিছিলে ওলাই দিয়া হৈছিলে আৰু হয় এতিয়া আপোনাক ফোন কৰিছিলে যে ফোন কৰিছিল তেখেতে বিচাৰিছিল যে আমি আহি পেলাই চাওঁ কিন্তু ইমান বছৰ তেখেতৰ খবৰ খাতি নাছিলে কেনেকৈ আছো কি কৰি আছো আৰু সেইটো সময়ত ল'ৰা ছোৱালী পৰীক্ষা চলি আছিলে যাম চাগে তেনেকৈ ভাবি আছিলো কিন্তু তেতিয়া আপুনি চিনি পাইছিলে নে প্ৰথমতে চিনি পোৱা মানে লাইনটো বেয়া আছিল পুতুককৈ আৱাজটো অহা নাছিলে আৰু 18 বছৰ মূৰত মই আৱাজটো শুনিছো 18 বছৰৰ পিছত আৱাজ বদলি যায় 2006 পৰা 18 বছৰ মূৰত মই আৱাজটো শুনিছো সেইকাৰণে প্ৰথমতে চিনি পাবলৈ আৰু নিজৰ নম্বৰ কৰা নাছিলে বেলেগ নম্বৰ পৰা কৰিছিলে হয় মোক পেচেণ্টে ফোন কৰি থাকে মোক তেনেকুৱা কোনোবা পেচেণ্ট হয় চাগে হয় কিয় উলিয়াই দিছিলে অকণমান যদি বিতংকৈ কয় প্ৰপাৰ্টি লৈ পেলাই প্ৰপাৰ্টিটো বিক্ৰী কৰিব বিচাৰিছিলে আমি আগতে দাদাৰ লগত আছিলো তেতিয়া মাইন বিচৰা নাছিলে আমি অলপমান ডাঙৰ হৈ লওঁ মই তেতিয়া ষ্টুডেণ্ট আছিলো বাইদেউ ষ্টুডেণ্ট আছিলে গতিকে অকণমান ডাঙৰ সিহঁতি আছিলে এষ্টাব্লিছ হৈ লওঁ এতিয়া আপুনি গৈছেনে ঘৰত তেতিয়াৰ পৰাই সম্বন্ধ নাই যদি ইমান বছৰ যোৱাই নাই আগতেও নগৈছিলে ইমান এটা অহা যোৱা নাছিলে যোৰহাটত মইতো মোৰ নিয়ম কৰি আছো আজি ৰাতিপুৱা মই তিলনি কৰিলোৱে মই তিলনি কৰি আহিছো নিয়ম চিয়ম আছে চব আমি ব্ৰততে আছো ইনফেক্ট মাও ব্ৰততে আছে বাইদেউ ব্ৰততে আছে চবে ব্ৰততে আছে ভাবি আছিলে খবৰটো যেতিয়া দিছিলে আপোনাৰ ৰেকৰ্ডিংটো তেতিয়া আপোনাৰ লগত আপুনি কিবা বেয়া কৰিছে নেকি তেনেকুৱা ভাবি আছিলে সেইটোৱে এতিয়া মানে তেনেকৈ ওলাই দিছেতো তেনেকৈ ওলাই দিছে দুটা পক্ষৰ কথাবিলাক জানি পেলাই ওলাব লাগে বহু বছৰ পূৰ্বেই বিশৃংখল ঘৰুৱা পৰিস্থিতিৰ পৰা আঁতৰি গৈছিল প্ৰতাপ চন্দ্ৰ বৰদলৈ পুত্ৰ কন্যাসহ পত্নী সংগ্ৰামী জীৱন অতিক্ৰম কৰি 2 সন্তানক বুকুত বান্ধি অকলশৰেই ডাঙৰ কৰিছিল মাতৃয়ে সেয়ে আজীৱন পিতৃৰ প্ৰতি ৰৈ গ'ল নেকি আক্ষেপ যাৰ বাবে জীৱনৰ অন্তিম বেলাত পুত্ৰক আপুনি বুলি সম্বোধন কৰি বিচাৰিবলগীয়া হ'ল সহানুভূতি
গুৱাহাটীত চিকিৎসক হিচাপে কৰ্মৰত পুত্ৰই জন্মদাতাৰ অনুৰোধ ৰাখিবলৈও নাটিল সময়। অসহায় হৈ অন্তিম পৰত ৰোগীয়া দেহাই আশ্ৰয় লৈছিল অমৰাৱতী বৃদ্ধাশ্ৰমৰ কাৰ্যকৰী সদস্য বিনীত দত্তৰ বাসগৃহত। অৱশেষত বিনীত দত্তৰ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰতাপ চন্দ্ৰ বৰদলৈ। মৃত্যুৰ সময়ত ইৰোৰা বিজ্ঞান মঞ্চলৈ দান কৰি গ'ল দেহ। যোৰহাটৰ পৰা জিন্তু দেওধাই ফুকনৰ ৰিপৰ্ট, টাইম 8।